টিংখাঙৰ হালমাৰী নিশা একাশী সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজাত সেৱা ল'লে মন্ত্ৰী বিমল বৰাই। টিংখাং সমষ্টি হালমাৰীত নিশা একাশী সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজাত সেৱা ল'লে মন্ত্ৰী বিমল বৰাই। পূজাস্থলীত উপস্থিত হৈ অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে মন্ত্ৰী বিমল বৰাই বিধায়ক এলেকা উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা নাট্যশালৰ সমীপত থকা হালমাৰী সাংস্কৃতিক কেন্দ্ৰ উন্নীতকৰণৰ শুভ উদ্বোধন কৰে। উল্লেখ্য যে প্ৰতি বছৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে হালমাৰীত পালন কৰা হয় শ্ৰী শ্ৰী লক্ষ্মী পূজা। কিন্তু অসমীয়া হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ কাৰণে কেৱল মাত্ৰ আধ্যাত্মিকতাৰ পৰিৱেশৰ মাজেৰে এইবাৰ আয়োজন কৰা হয় একাশী সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা। লগতে পূজাৰ লগত সংগতি ৰাখি প্ৰয়াত উত্তম সোণোৱালৰ সোঁৱৰণত শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নামেৰে এখনি ভাওনাও আয়োজন কৰা হয়। মন ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী এই ধৰাৰ আগমনৰ লগে লগে সকলোৰে মন চিত্ত প্ৰফুল্লিত হৈ সকলোৰে ব্যক্তিগত জীৱন সামাজিক জীৱন তথা দেশ পৃথিৱী সকলো মংগল কামনাৰ্থে লক্ষ্মী দেৱীক আৰাধনা কৰা হয়। আৰু আজি একাশী বছৰৰ পৰা এই হালমাৰী অঞ্চলত স্থানীয় ৰাইজে এই লক্ষ্মী দেৱীৰ আৰাধনাৰ প্ৰতি বছৰে এই অনুষ্ঠান উদযাপিত কৰি আহিছে। বিগত দিনবিলাকত অতি উলহ মালহেৰে স্থানীয় ৰাইজে এই লক্ষ্মী পূজা ভাগ অনুষ্ঠিত কৰে। কিন্তু এইবাৰ আমাৰ সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণৰ বাবে ৰাইজে কেৱল মাত্ৰ লক্ষ্মী দেৱীক আৰাধনা আৰু আধ্যাত্মিকভাৱে এখনি ভাওনা ইয়াতে অনুষ্ঠিত কৰিছে। বাকী সকলোবিলাক আড়ম্বৰপূৰ্ণ কাৰ্যসূচী এবাৰ স্থগিত ৰাখিছে। খুব আধ্যাত্মিকভাৱে কেইবাটাও পুৰুষে আয়োজন কৰি অহা এই লক্ষ্মী পূজা ভাগ সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা অতি আদৰৰ অনুষ্ঠান। সকলোৱে খুব ভক্তিভাৱেৰে আজিৰ দিনটো সকলোৱে ইয়াত উপস্থিত হৈ মা লক্ষ্মীক আৰাধনা কৰে। মই সকলোৰে সুখ শান্তি সমৃদ্ধি কামনা কৰিছোঁ। আমাৰ এই হালমাৰী লক্ষ্মী পূজাখনিত অন্য বছৰ যি ধৰণে মানুহৰ সমাগম দেখা যায়, এই বছৰ হয়তো আমাৰ মানুহবিলাক আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মানুহবিলাকৰ সকলোৰে মনত মানে যিটো দুখ, সেই দুখত মানুহবিলাকে মানে ফূৰ্তি ফাৰ্তা সেই বস্তুটো প্ৰায় পাহৰি যোৱা নিচিনাই হৈছে। সকলো দুখত ম্ৰিয়মান। গতিকে এই বছৰ অলপমান আমাৰ মানে অডিয়েঞ্চৰ সংখ্যা বহুত কম অলপ হেৰেঙাটো দেখা পোৱা গৈছে। তথাপিতো আমি ইয়াত মানে এখন দুলীয়াজানৰ এখন শিশু ভাওনা আমন্ত্ৰণ কৰি আনিছোঁ। কাৰণ এইটো পৰম্পৰাটো আমি হেৰি কৰিব নোৱাৰোঁ। গতিকে আমি বেছি বহলাই নকৰি কিনে আমি এই ভাওনাখনতে আমাৰ হেৰিখিনি শেষ কৰিম বুলি আহিছোঁ। মই শ্ৰীৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা। Holy.